কি কৰিছিলোঁ ভিডিঅ'বোৰ বনাই থলোঁ, কিন্তু দিবৰ কাৰণে সময় নাপালোঁ। ভাবিছোঁ আজি দি দিওঁ। আৰম্ভণিতে পায়স বনালোঁ, তাৰপিছত মন্দিৰ গ'লোঁ। যিহেতু মঙলবাৰ আছিলে বাৰ্থডে দিনাখন, তাৰ বাবে হনুমান মন্দিৰ দৰ্শন কৰিলোঁ। আমাৰ ওচৰতে আছে মন্দিৰটো। যিহেতু তেখেতৰে বাৰ্থডে, গতিকে চাকি বন্তি তেওঁ লগাই দি আছে। আহি পালোঁ ঘৰত আহি বনাই আছোঁ এতিয়া কাবলি বুটৰ ঘুগুনি। আজি ভাবিছোঁ এখন নাম ধৰিম, যিহেতু ভাদ মাহত তেখেতৰ জন্ম। আহি বনালোঁ ঘুগুনি, মানে নামঘৰত খুৱাম বুলি ভাবিছোঁ। এইফালে ময়দাখিনি লৈ লৈছোঁ, পুৰি ঘুগুনি খুৱাম। এইখিনি 2 কিলো ময়দা, এইখিনি ধুনীয়াকৈ এতিয়া মাৰিব লাগিব। ঘুগুনিও ৰেডি হৈ গ'ল, পেকেটিং কৰি দিম। এইফালে কৰি আছোঁ শৰাই যোগাৰ, গোটেইখিনি অকলে কৰি আছোঁ। আহি গ'লোঁ নামঘৰত। আমাৰ যিটো নামঘৰটো বনাই আছে, কাষতে এটা সৰুকৈ লৈছে, তাত শৰাই সকলোৱে দি আছে। এনেকৈ নামঘৰৰ গোটেইখিনি ভিডিঅ' কৰা নহ'ল সময়ৰ অভাৱত। আহি বনাই আছোঁ মাছ। ৰাতি যিহেতু খানা হ'ব এটা সৰুকৈ, আহি বনালোঁ মাছ। যিহেতু সময় নাই, নামঘৰতে 6টা বাজিছে, পেকেটিং কৰা কিবা কৰা দেখুৱাই নহ'ল। এইফালে এতিয়া বনাই আছোঁ মাংস। গোটেইখিনি এনেকৈ কৰা সম্ভৱ নহয়, আৰু সকলো আশীৰ্বাদ কৰিবচোন মানুহজনে যাতে সদায় ভালে থাকে। মানে তেওঁৰ বহুত বেমাৰ হৈ থাকে, বেমাৰ আজাৰ যাতে নহয় সেইখিনি আশীৰ্বাদ কৰিব। এইফালে পোলাও মোৰ ৰেডি, এতিয়া বাৰ্থডে কেক কাটিব। পাপা কাটিব কেনেকৈ কচোতে হাতত দিয়া, হাতত কাটিব। Happy birthday to